আমাৰ মন্ত্ৰীসকল বিভিন্ন জিলালৈ গৈছিল বান সাহায্যত সহায় কৰিবৰ বাবে। মই এইবাৰ তেখেতসকলক আকৌ এবাৰ জিলা সদৰসমূহলৈকে বা বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে পঠিয়াম, যাতে বানৰ পিছত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি কাম কৰিব পাৰোঁ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট হ'ল, যিসকলৰ ঘৰ বা গৃহ তেওঁলোকে হেৰুৱাবলগীয়া হ'ল বা ঘৰ আদিত বিস্তৰ ক্ষতি হ'ল, আৰু যিসকলৰ পশুধন হেৰাই গ'ল, এই ধৰণে যিসকল বিভিন্ন দিশত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকক যাতে আগষ্ট মাহৰ 15 তাৰিখৰ আগতেই আমি সহায় কৰিব পাৰোঁ, তাৰ বাবে আমি আকৌ এটা প্ৰচেষ্টা চলাম। আৰু সেইকাৰণে আমাৰ মন্ত্ৰীসকলক পুনৰ এবাৰ জিলা সদৰসমূহলৈকে মই পঠিয়াম, বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে মই পঠিয়াম, যাতে DC সকলে, জিলা আয়ুক্তসকলে খুব ক্ষীপ্ৰ গতিত কাম কৰিবলৈ প্ৰেৰণা পায়। আমি যাতে ক'তো শ্ল' হৈ নাযাওঁ, আমি যাতে বানপানীৰ পৰিৱেশ উন্নত হোৱাৰ পিছতো দুৰ্ভগীয়া ৰাইজক মনত ৰাখোঁ আৰু দুৰ্ভগীয়া ৰাইজৰ বাবে আমি সেৱা আগবঢ়াব পাৰোঁ। আমাৰ মন্ত্ৰীসকল বিভিন্ন জিলালৈ গৈছিল বান সাহায্যত সহায় কৰিবৰ বাবে। মই এইবাৰ তেখেতসকলক আকৌ এবাৰ জিলা সদৰসমূহলৈকে বা বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে পঠিয়াম, যাতে বানৰ পিছত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি কাম কৰিব পাৰোঁ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ নষ্ট হ'ল, যিসকলৰ ঘৰ বা গৃহ তেওঁলোকে হেৰুৱাবলগীয়া হ'ল বা ঘৰ আদিত বিস্তৰ ক্ষতি হ'ল, আৰু যিসকলৰ পশুধন হেৰাই গ'ল, এই ধৰণে যিসকল বিভিন্ন দিশত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকক যাতে আগষ্ট মাহৰ 15 তাৰিখৰ আগতেই আমি সহায় কৰিব পাৰোঁ, তাৰ বাবে আমি আকৌ এটা প্ৰচেষ্টা চলাম। আৰু সেইকাৰণে আমাৰ মন্ত্ৰীসকলক পুনৰ এবাৰ জিলা সদৰসমূহলৈকে মই পঠিয়াম, বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈকে মই পঠিয়াম, যাতে DC সকলে, জিলা আয়ুক্তসকলে খুব ক্ষীপ্ৰ গতিত কাম কৰিবলৈ প্ৰেৰণা পায়। আমি যাতে ক'তো শ্ল' হৈ নাযাওঁ, আমি যাতে বানপানীৰ পৰিৱেশ উন্নত হোৱাৰ পিছতো দুৰ্ভগীয়া ৰাইজক মনত ৰাখোঁ আৰু দুৰ্ভগীয়া ৰাইজৰ বাবে আমি সেৱা আগবঢ়াব পাৰোঁ।